হাই বন্ধুসকল, আপোনালোকক আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। বন্ধুসকল, আধাৰ কাৰ্ড আপডেট কৰিব লাগিব। সকলোৰে আধাৰ কাৰ্ড আপডেট কৰিব লাগিব 14 ডিচেম্বৰৰ আগতে, যিহেতু লাষ্ট ডেট 14 ডিচেম্বৰ দিয়া হৈছে। বহুতে নিশ্চয় গম পাইছে, যিসকলে গম পোৱা নাই মই আপোনালোকক জনাই দিওঁ যে 14 তাৰিখে যদি আপোনালোকে আধাৰ কাৰ্ডখন 14 তাৰিখৰ আগত যদি আপডেট নকৰে, তেন্তে আপোনালোকৰ আধাৰ কাৰ্ডখন হয়তো লকো হৈ যাব পাৰে, কোনো কামত ব্যৱহাৰ কৰিব নোৱাৰিবও পাৰে, নহ'লে ইনভ্যালিডো হৈ যাব পাৰে। তাৰ কাৰণে আপোনালোকে আধাৰ কাৰ্ডখন আপডেট কৰি লওক। নিজৰ মোবাইলতে পাৰিব। কেনেকৈ পাৰিব ভিডিঅ'টো চাই থাকিব। ইয়াৰ কাৰণে কোনো ফিজ পে'মেণ্ট কৰিব নালাগে, সম্পূৰ্ণ ফ্ৰী আছে 14 তাৰিখলৈকে। আৰু যদি 14 তাৰিখৰ পাছত কৰে, তেন্তে আপোনালোকে 1000 পৰা 3000 টকাৰ ভিতৰত আপোনালোকে পে' কৰি পেলাই আপডেট কৰিব লাগিব। এতিয়া বৰ্তমান 14 তাৰিখলৈকে ফ্ৰী হৈ আছে, সেইকাৰণে আপোনালোকে অতি সোনকালে নিজৰ মোবাইলতে কৰি লওক। ভিডিঅ'টো চাই থাকিব ষ্টেপ বাই ষ্টেপ, তেনেই সহজ, আপোনালোকে নিজৰ মোবাইলতে কৰিব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই থাকিব বন্ধুসকল, তেতিয়াহে সকলোখিনি কথা বুজি পাব। ভিডিঅ'টো চাই আপোনালোকে নিজে কৰি ল'ব পাৰিব নিজৰ মোবাইল। ইয়াৰ কাৰণে আপোনালোকৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব। অ'পেন কৰি তাত টাইপ কৰিব UIDAI.gov.in Assam, এনেকৈ টাইপ কৰিব। টাইপ কৰি পেলাই চাৰ্চ কৰিব। যিকোনো এটা ব্ৰাউজাৰতে আপোনালোকে পাৰিব নিজৰ মোবাইলৰ। ইয়াৰ পিছত ফাৰ্ষ্টত যিটো অপশ্যন আপোনালোকে দেখিছে UIDAI বুলি, তাত ক্লিক কৰিব। UIDAI.gov.in ফাৰ্ষ্টত যিটো দেখিছে আপোনালোকৰ ৱেবছাইট, তাতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত এটা নতুন পেজ মুকলি হ'ব। ইয়াৰ পিছত আপোনালোকে লেংগুৱেজটো চিলেক্ট কৰি ল'ব। মই ইয়াত ইংলিছটো চিলেক্ট কৰি লৈছোঁ। আপোনালোকৰ ইচ্ছাৰে এটা লেংগুৱেজ চিলেক্ট কৰি ল'ব। ইংলিছটোৱে চিলেক্ট কৰিব, বেষ্ট হ'ব আটাইতকৈ। ইয়াৰ পাছত এনেকৈ পেজখন মুকলি হ'ব। ইয়াত আপোনালোকে প্ৰথমত যিটো অপশ্যন দেখিবলৈ পাইছে আপডেট আধাৰ বুলি, আপডেট আধাৰ অপশ্যনটোতে ক্লিক কৰি দিব। যিটো ফাৰ্ষ্টতে একেবাৰে অপশ্যন আছে আপডেট আধাৰ অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। আপডেট আধাৰ অপশ্যনটোত ক্লিক কৰাৰ পিছত ডকুমেণ্টছ আপলোড কৰিবলৈ এখন পেজ মুকলি হ'ব। ইয়াত দেখিছে আপোনালোকে ডকুমেণ্ট আপডেট যিটো অপশ্যন আছে, ডকুমেণ্ট আপডেট যিটো অপশ্যন দেখিছে তাত ক্লিক কৰিব। ডকুমেণ্ট আপডেট অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে আকৌ নতুনকৈ পেজ এখন মুকলি হ'ব। আপোনালোকে অলপ সময় ৱেইট কৰিব। ৱেইট কৰাৰ পিছত নেক্সট পেজ এখন আকৌ মুকলি হ'ব। ডকুমেণ্ট আপডেট অপশ্যনটোত ক্লিক কৰি দিয়াৰ পিছত ইয়াৰ কাৰণে বন্ধুসকল আপোনালোকে ডকুমেণ্টছটো ৰেডি কৰি থ'ব। PDF-ত দুটা ডকুমেণ্টছৰ প্ৰয়োজন হ'ব আপোনালোকে, পান কাৰ্ড আৰু ভোটাৰ কাৰ্ড হ'লেও হ'ব। ইয়াৰ পিছত নেক্সট পেজখন এনেকৈ মুকলি হ'ব। ইয়াত দেখিছে আপোনালোকে 14 তাৰিখ লাষ্ট ডেট লিখা আছে। যিটো ফ্ৰী হ'ব মানে সেইটো লাষ্ট ডেট 14 তাৰিখ আছে, 14 ডিচেম্বৰ। ইয়াৰ পাছত আপোনালোকে ক্লিক টু ছাবমিট যিটো অপশ্যন দেখিছে, ক্লিক টু ছাবমিট অপশ্যনটোত ক্লিক কৰি দিব। ক্লিক কৰি পেলাই ডকুমেণ্টছ আপলোড কৰিব লাগিব। ক্লিক টু ছাবমিট অপশ্যনটোত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আকৌ নতুন এখন পেজ মুকলি হ'ব। আপোনালোকে ডকুমেণ্টছকেইটা খালি PDF-ত বনাব। PDF-ত বনাই ৰেডি কৰি থ'ব। আৰু আপোনালোকে যিকোনো ডকুমেণ্টছ দিব পাৰে। ডকুমেণ্টছ তাত অপশ্যন পাই যাব আপোনালোকে ডকুমেণ্টছৰ। আপোনালোকে পান কাৰ্ড ভোটাৰ কাৰ্ড নিদিলেও বেলেগ দিব পাৰিব আপোনালোকে। ইয়াৰ পিছত ক্লিক টু ছাবমিট অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে এনেকৈ পেজখন মুকলি হ'ব, নতুন পেজখন। ইয়াৰ পিছত আপোনালোকৰ আধাৰ কাৰ্ড নম্বৰটো দিব লাগিব আৰু এটা কেপচা ফিল কৰিব লাগিব। আৰু আপোনালোকৰ ৰেজিষ্টাৰ মোবাইল নম্বৰ এটা OTP যাব, OTPটো ফিল কৰিব লাগিব। যিখন আধাৰ কাৰ্ডো আপোনালোকে আপডেট কৰিব বিচাৰে তাৰ আধাৰ কাৰ্ড নম্বৰটো ইয়াত টাইপ কৰিব। এণ্টাৰ আধাৰ নম্বৰ যিটো অপশ্যন দেখিছে ফাৰ্ষ্টতে তাত ফিল কৰিব। ফিল কৰাৰ পিছত ছাইডত যিটো কেপচা দেখিবলৈ পাব, যিটো ব্লেক আখৰ আছে, ক'লা আখৰ আছে, এণ্টাৰ কেপচা বক্সটোত এনেকৈ ফিল কৰিব। ফিল কৰি পেলাই লগ ইন উইথ OTP যিটো অপশ্যন আছে তলত, লগ ইন উইথ OTP অপশ্যনটোত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ যিটো ৰেজিষ্টাৰ হৈ আছে আধাৰ কাৰ্ডত মোবাইল নম্বৰ, সেই মোবাইল নম্বৰটোত এটা OTP যাব। OTPটো আপোনালোকে ইয়াত ফিল কৰিব লাগিব। ইয়াত এনেকৈ কেপচাটো ফিল কৰি লগ ইন উইথ OTP অপশ্যনটোত ক্লিক কৰি দিলে আপোনালোকৰ ইনবক্সত এটা মেছেজ যাব, যিটো ৰেজিষ্টাৰ হৈছে। দেখিছে আপোনালোকে ওপৰতে আহিছে মেছেজটো। ইয়াত এনেকৈ আপোনালোকৰ যিটো OTP আহে OTPটো ইয়াত ফিল কৰি দিব, 189810। মই ফিল কৰি দিলোঁ। ফিল কৰাৰ পিছত লগ ইন যিটো অপশ্যন আছে লগ ইন অপশ্যনটোত ক্লিক কৰি দিব। আৰু 1 মিনিটৰ ভিতৰতে OTPটো ইয়াত ফিল কৰিব লাগিব। লগ ইন অপশ্যনটোত ক্লিক কৰি দিয়াৰ পিছত এনেকৈ পেজখন মুকলি হ'ব। ডকুমেণ্ট আপডেট যিটো ফাৰ্ষ্টতে অপশ্যন দেখিছে আপোনালোকে যিটো ঘৰ আছে তাতে আকৌ এবাৰ ক্লিক কৰি দিব। প্ৰথমত যিটো অপশ্যন দেখিছে আপোনালোকে তাত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত ইয়াত দেখিছে আপোনালোকে লিখাও আছে দিছ ছাৰ্ভিচ ইজ ফ্ৰী অফ কষ্ট টিল 14/12/2024। 14 ডিচেম্বৰলৈকে ফ্ৰী আছে, বাকী 14 ডিচেম্বৰৰ পিছত আপোনালোকে পে'মেণ্ট কৰিব লাগিব। ইয়াৰ পিছত নেক্সট যিটো অপশ্যন আছে নেক্সট অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত এনেকৈ পেজখন মুকলি হ'ব। আকৌ এবাৰ আপোনালোকে নেক্সট অপশ্যনটোত ক্লিক কৰি দিব। নেক্সট অপশ্যনটোত ক্লিক কৰি দিয়াৰ পিছত এনেকৈ পেজখন মুকলি হ'ব। ইয়াত আপোনালোকৰ সকলোখিনি আহি যাব, ডিটেইলছখিনি ইয়াত শ্ব' কৰিব। আপোনালোকে চাই ল'ব ইয়াত কিবা ভুল হৈ আছে নি। ভুল হৈ আছে যদি আপোনালোকে ওচৰৰ আধাৰ চেণ্টাৰত গৈ শুদ্ধ কৰিব। যদি আপোনালোকৰ শুদ্ধ হৈ আছে তেন্তে যিটো ক্লিক কৰিবলৈ দিয়া হৈছে বক্সটো ৰাউণ্ডকৈ দেখিছে আপোনালোকে তাত ক্লিক কৰি দিব। তাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত নেক্সট তলত অপশ্যন এটা আহিব, নেক্সট অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ডকুমেণ্টছ আপলোড কৰিবলৈ আহিব। ইয়াত দেখিছে আপোনালোকে যদি আপোনালোকৰ কিবা ভুল হৈ আছে
সেইখিনি আপোনালোকে ওচৰৰ চেণ্টাৰ এটাত আধাৰ চেণ্টাৰ এটাত আপোনালোকে শুদ্ধ কৰি আনিবলৈ ইয়াত টাইপ কৰা হৈছে, মানে লিখা হৈছে, ইয়াত ন'টিচটো দিয়া হৈছে আপোনালোকে যাতে ওচৰৰ চেণ্টাৰ এটাত শুদ্ধ কৰি লয়। ইয়াত যদি শুদ্ধ আছে এনেকৈ টিক কৰিব, টিক কৰি পেলাই নেক্সট যিটো অপশ্যন আছে তলত নেক্সট অপশ্যনটোত ক্লিক কৰি দিব। নেক্সট অপশ্যনটোত ক্লিক কৰাৰ পিছত ইয়াত আহি যাব ডকুমেণ্ট আপলোড কৰিবলৈ। ইয়াত চাওক বন্ধুসকল, এইটো সাৱধান হৈ চাব, ইয়াত ডকুমেণ্ট চাইজ শুড বি লেছ দেন 2 MB 2 MBতকৈ কমত হ'ব লাগিব মানে। আৰু ছাপৰ্টেড ফাইল ফৰ্মেট JPG PNG আৰু PDF-ত আপোনালোকে আপলোড কৰিব পাৰিব। মোৰ মতে আপোনালোকে PDF-তে আপলোড কৰিব, PDF সহজ হ'ব। তাৰপিছত চাওক প্ৰথমতে আছে প্লিজ আপলোড প্ৰুফ অফ আইডেণ্টিটি POI ডকুমেণ্টছ। আইডেণ্টিটিৰ কাৰণে আপোনালোকে ইয়াত বহুত ডকুমেণ্টছ পাই যাব, আপোনালোকৰ যিটো আছে সেইটোকে আপোনালোকে ইয়াত দিব পাৰিব। ইয়াত টিক কৰি ল'ব আপোনালোকে কি দিব বিচাৰে। আইডেণ্টিটি প্ৰুফৰ কাৰণে এটা ডকুমেণ্টছ দিব লাগিব। ইয়াত আপোনালোকে যি দিয়ে আপোনালোকে টিক কৰি ল'ব। মই ইয়াত পান কাৰ্ডটোকে দিওঁ, পান কাৰ্ডটোকে মই দিম। ইয়াত চাওক আপোনালোকে কাষ্ট চাৰ্টিফিকেটো দিব পাৰিব, পাছবুকো দিব পাৰিব। মই ইয়াত পান কাৰ্ডটোকে দিছোঁ। আপোনালোকে পান কাৰ্ড যদি দিয়ে এনেকৈ বা যিয়ে নিদিয়ক চিলেক্ট কৰি ল'ব। চিলেক্ট কৰাৰ পিছত অ'কে এনেকৈ আহিব, অ'কে কৰি দিব আপোনালোকে। অ'কে অপশ্যনটোত ক্লিক কৰিব, অ'কে অপশ্যনটোত এনেকৈ ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপলোড যিটো অপশ্যন দেখিছে আপোনালোকে কাৰ চিহ্নৰ নিচিনা, তাত ক্লিক কৰিব। ক্লিক কৰি ডকুমেণ্টছটো আপলোড কৰিব লাগিব। যিহেতু মই কৈছিলোঁ আপোনালোকে PDF-ত বনাই ল'ব আগতীয়াকৈ। ইয়াত আপোনালোকে কণ্টিনিউ আপলোড অপশ্যনটোত ক্লিক কৰি দিব। ক্লিক কৰি পেলাই আপোনালোকক গেলেৰীলৈ ৰিডাইৰেক্ট কৰি দিব ডাইৰেক্ট। সেয়ে দেখিছে আপোনালোকে ইয়াত গেলেৰী অপশ্যনটো আহি গৈছে। গেলেৰী অপশ্যনটোত ক্লিক কৰি আপোনালোকে যিটো আপোনালোকে PDF বনাই থৈছে তাৰপৰা আপোনালোকে PDF-টো আপলোড কৰি দিব। আৰু PDF যদি আপোনালোকে বনাব নোৱাৰে, আমাৰ চেনেলত ভিডিঅ' দিয়া আছে, তেনেকৈ আপোনালোকে এখন জেনেৰেল ফটোৰ পৰা PDF বনাব পাৰিব। ভিডিঅ'টো আপোনালোকে চাই ল'ব চেনেলটো ভিজিট কৰি। ইয়াৰ পিছত নেক্সট আপোনালোকে এড্ৰেছ প্ৰুফৰ কাৰণে এটা ডকুমেণ্টছ দিব লাগিব। এড্ৰেছ প্ৰুফ অপশ্যনটোত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত ইয়াত বহুত ডকুমেণ্টছ আহি যাব, আপোনালোকৰ ওচৰত যিটোৱে আছে সেইটোকে দিব। ইণ্ডিয়ান পাছপৰ্ট, গেছ কানেকশ্যন বিল, কিষাণ ফটো, পাছবুক, যিকোনো মানে আপোনালোকে দিব পাৰিব। ইয়াত চাই ল'ব কি আছে। ইয়াৰ পিছত মই ইয়াত ভোটাৰ কাৰ্ডটোকে দিম, যিহেতু প্ৰথমতে আইডেণ্টিফিকেশ্যনৰ কাৰণে পান কাৰ্ডটো দিলোঁ, আৰু এতিয়া এড্ৰেছ প্ৰুফৰ কাৰণে মই ভোটাৰ কাৰ্ডটোকে দিম। ভোটাৰ আইডেণ্টিটি কাৰ্ড অপশ্যনটোত ক্লিক কৰিম। ক্লিক কৰি পেলাই এনেকৈ অ'কে অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপলোড যিটো অপশ্যন দেখিছে তলত আপলোড অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি পেলাই আপলোড কৰিব পাৰিব। এনেকৈ কণ্টিনিউ টু আপলোড অপশ্যনটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকে গেলেৰীৰ পৰা ডকুমেণ্টছটো আপলোড কৰি দিব, যিটো PDF-ত আপোনালোকে বনাই থৈছে। যিকোনো দুটা আপোনালোকে ডকুমেণ্টছ খালি লৈ ল'ব আগতীয়াকৈ PDF কৰি। সেই চাওক মোৰ আপলোড হৈ গ'ল। যিকোনো দুটা ডকুমেণ্টছ লাগে, মই পান কাৰ্ড আৰু ভোটাৰ কাৰ্ড, আইডেণ্টিটি আৰু এড্ৰেছ প্ৰুফৰ কাৰণে মই আপলোড কৰি দিলোঁ। কৰি দিয়াৰ পিছত এনেকৈ আপলোড আপোনালোকে ক্লিক কৰিব তলৰ বক্সটোত ক্লিক কৰি পেলাই নেক্সট যিটো অপশ্যন আছে আপোনালোকে নেক্সট অপশ্যনটোত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত অ'কে বুলি এটা অপশ্যন আহিব, আপোনালোকে অ'কে অপশ্যনটোত ক্লিক কৰি দিব। যদি কেঞ্চেল কৰিবলগীয়া হয় কেঞ্চেলটোত ক্লিক কৰিব। যদি আপোনালোকে ছাবমিট কৰিবলৈ হয় অ'কে অপশ্যনটোত ক্লিক কৰি দিব। অ'কে অপশ্যনটোত ক্লিক কৰি দিয়াৰ পিছত অকণমান সময় ৱেইট কৰিব। ৱেইট কৰাৰ পিছত এনেকৈ আহি যাব ফ্ৰী বুলি। ইয়াত আপোনালোকে আকৌ নেক্সট অপশ্যনটোত ক্লিক কৰি দিব। নেক্সট অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে যিহেতু এইটো ফ্ৰী হয়, চাওক আপোনালোকে ইয়াত এমাউণ্টটো দেখুওৱা হৈছে। যদি আপোনালোকে 14 তাৰিখৰ পাছত কৰে তেন্তে আপোনালোকে পে'মেণ্টটো কৰিব লাগিব। এতিয়া পে'মেণ্ট নকৰিলেও হ'ব। নেক্সট অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে এয়া অট'মেটিক হৈ যাব। এয়া ছাকচেছফুল হৈ গ'ল দেখিছে আপোনালোকে। ইয়াত একনলেজমেণ্ট ৰিচিপ্টটো আপোনালোকে পাব। ডাউনলোড একনলেজমেণ্ট যিটো অপশ্যন আছে তাত ক্লিক কৰি দিলে আপোনালোকে একনলেজমেণ্ট ৰিচিপ্টটো পাই যাব। ইয়াত মেছেজো আহিছে ইনবক্সত দেখিছে আপোনালোকে। লগালগ ৰেজিষ্টাৰ মোবাইল নম্বৰত মেছেজো আহি যাব। আৰু আপোনালোকে ডাউনলোড একনলেজমেণ্ট যিটো অপশ্যন আছে তাত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ একনলেজমেণ্ট ৰিচিপ্টটো ডাউনলোড হৈ যাব। সেই একনলেজমেণ্ট ৰিচিপ্টটোত এটা নাম্বাৰ থাকিব, আপোনালোকে সেইটো ট্ৰেক কৰিবও পাৰিব বা আপোনালোকৰ ওচৰত প্ৰমাণ হিচাপেও থাকি যাব। দেখিলে আপোনালোকে ইয়াৰ কাৰণে ফিজটো তেনেই 0, ইয়াৰ কাৰণে কোনো পে'মেণ্ট কৰিব নালাগে। গতিকে আপোনালোকে অতি সোনকালে কৰি লওক, কাৰণ কেলৈ 14 তাৰিখ পাৰ হৈ গ'লে আপোনালোকে পে'মেণ্ট কৰিব লাগিব ইয়াৰ কাৰণে। এনেকৈ ডাউনলোড যিটো ৰিচিপ্ট হৈ গ'ল সেইটো চাওক এনেকুৱা ধৰণত আহিব। মই আপোনালোকক দেখাই দিছোঁ। এই চাওক একনলেজমেণ্ট শ্লিপ ডকুমেণ্টছ আপডেট আহি গ'ল দেখিছে আপোনালোকে। গতিকে অতি সোনকালে আপোনালোকে কৰি লওক যিসকলে কৰা নাই এতিয়াও। যদি কিবা এতিয়াও কনফিউজ হৈ থাকে আপোনালোকে ভিডিঅ'টো চাই পেলাই তেন্তে কমেণ্ট কৰি জনাব নিশ্চয়। ভিডিঅ'টো ইমানেই আছিলে, আপোনালোকে ভিডিঅ'টো চাই অতি সোনকালে আপলোড কৰি দিয়ক 14 তাৰিখৰ আগত, অৰ্থাৎ 14 ডিচেম্বৰৰ আগত। গতিকে ভিডিঅ'টো ইমানেই আছিলে। চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বন্ধুসকল, পাহৰি নাযাব। এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ দৈনন্দিন দি থকা হয় আমাৰ চেনেলৰ জৰিয়তে। চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, ভিডিঅ'টো লাইক কৰিব। কিবা সুধিবলগীয়া থাকিলে নিশ্চয় কমেণ্ট কৰি জনাব। ধন্যবাদ।